মানে কথাবিলাক আচলতে বিৰোধী ঐক্যমঞ্চৰ কাৰণে সামান্যতমো মানে মানে পজিটিভ বা ইতিবাচক কথা নহয়। আপোনালোকে নিজে দেখিছে যে আমি ৰাইজৰ দলে বিৰোধী ঐক্যমঞ্চটো অতি সোনকালে বনাবৰ কাৰণে আৰু তাত সকলো বিৰোধী দলে যাতে ঐক্যবদ্ধভাৱে 2026-ত আমি বিজেপিক পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে একলগ হ'বৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আপোনাৰ ভাষাৰে এইটো আপ্ৰাণ চেষ্টা কৰিছোঁ, আন্তৰিকতাৰে চেষ্টা কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল জাতীয় স্বাৰ্থ, অসমৰ স্বাৰ্থ, অসমৰ মানুহৰ স্বাৰ্থ। কিন্তু আপোনালোকে নিজেই দেখিছে যে কংগ্ৰেছে কেৱল নিজৰ দলৰ স্বাৰ্থৰ কথা কৈ আছে, অকল নিজৰ দলৰ স্বাৰ্থৰ কথা কৈ আছে। তেওঁলোকে কেৱল কৈ থাকে যে কংগ্ৰেছ দলক শক্তিশালী কৰিব লাগে, কংগ্ৰেছ দলক অসমৰ প্ৰত্যেকটো সমষ্টিতে শক্তিশালী কৰিব লাগে, কেৱল কংগ্ৰেছ দলৰ শক্তি বঢ়াব লাগে, বাকীবিলাকৰ গুৰুত্বটো তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে। আৰু প্ৰতিটো দিনতে আমি দেখিছোঁ যে যিমানেই আমি চেষ্টা কৰিছোঁ ৰাইজৰ দলে যে বিৰোধী ঐক্যমঞ্চ হওক আৰু যিমান পাৰি সোনকালে হওক, প্ৰতিটো দিনই কেতিয়াবা দেৱব্ৰত শইকীয়া বা কেতিয়াবা আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আটাইবিলাকে এনেকুৱা কিছুমান মন্তব্য কৰি আছে যিবিলাক কথাৰ জৰিয়তে প্ৰমাণিত হয় যে কংগ্ৰেছ দলে আচলতে এই মুহূৰ্তত কোনোপধ্যে বিৰোধী ঐক্যমঞ্চটো বিচৰা নাই। আমি দেখিছোঁ আপোনালোকে যোৱা দুদিন ধৰি আপোনালোকে মোৰ লগত আছিলে, আমি দুবাৰ আপোনালোকৰ লগত যোৱা দুদিন লগ হৈছিলোঁ, সাক্ষাৎ হৈছিলোঁ। আপোনালোকে বাৰু নিশ্চয় দেখিছিলে যে আমাৰ বডি লেংগুৱেজ, আমাৰ কথা বাৰ্তা প্ৰত্যেকটোতে দেখিছিলে যে আমি আনকি ৰাহুল গান্ধী ডাঙৰীয়াকো আবেদন জনাইছিলোঁ, ৰাহুল গান্ধী ডাঙৰীয়াকো আমি আহ্বান জনাইছিলোঁ, আমি খাৰ্গে ডাঙৰীয়াকো আহ্বান জনাইছিলোঁ যে তেখেতসকল থাকোঁতে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কত অসমত এটা সিদ্ধান্ত গ্ৰহণ হ'ব লাগে। আমাৰ প্ৰত্যেকটো কথা পজিটিভ আৰু এইটো জাতীয় স্বাৰ্থৰ কাৰণে। কিন্তু কংগ্ৰেছে যিটো কথা কৈ আছে সকলোবিলাক তেওঁলোকৰ নিজৰ দলীয় স্বাৰ্থৰ কাৰণে। আমি সকলোৱে জানো যে যোৱা সময়খিনিত কংগ্ৰেছৰ শাসন অসমত কেনেকুৱা আছিলে। আমি কোনোদিন কংগ্ৰেছৰ সেই শাসনক বৰ্তমান সময়ত কেতিয়াও সমালোচনা কৰি আমি অতীতলৈ ঘূৰি যাব খোজা নাই। তাৰ কাৰণটো হ'ল যে কংগ্ৰেছতকে বেছি বেয়া কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। অসমৰ মানুহৰ গোটেই ছ'চিয়েল ফেব্ৰিকটো, সামাজিক গাঁথনিটো ভাঙি পেলাব খুজিছে ধৰ্ম আৰু জাত পাতৰ ভিত্তিত। সাম্প্ৰদায়িকতাৰ ভিত্তিত এই বিজেপি চৰকাৰখনে অসমক সম্পূৰ্ণৰূপে থানবান কৰি 2026টোৰ কাৰণে কেৱল আৰু কেৱল নিৰ্বাচনত জয়ী হোৱাৰ কাৰণে বিজেপি দলে অসমৰ গোটেই সামাজিক গাঁথনিটো, মানুহৰ মাজত মানুহৰ সংহতি, এই আটাইবিলাক ধ্বংস কৰি শেষ কৰি পেলাব খুজিছে। হিন্দু মুছলমানৰ কাজিয়া, জাতি আৰু জাতিৰ মাজত কাজিয়া, প্ৰত্যেকটো সময়তে এই কাজিয়াৰ জৰিয়তে অসমৰ জনগাঁথনিটো সম্পূৰ্ণৰূপে তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব খুজিছে য'ত আৰু আমাৰ জাতি গঠন প্ৰক্ৰিয়াটো অহা 50 বছৰ বা 100 বছৰলৈকে ব্যাহত হৈ পৰিব। সেইকাৰণে আমি ভাবিছিলোঁ যে নহয়, আমি ঐক্যবদ্ধভাৱে এই বিজেপি দলক পৰাভূত কৰিব লাগিব। কিন্তু বাৰম্বাৰ আমি দেখিছোঁ যে কংগ্ৰেছ দলে ইয়াৰ বিপৰীতে, এই চেণ্টিমেণ্টৰ বিপৰীতে মানুহৰ এই আশা, মানুহৰ এই আকাংক্ষা যে বিজেপি দলক পৰাভূত কৰিব লাগিব, কাৰণ বিজেপিয়ে অসমৰ সকলো শ্ৰেণীৰ মানুহৰ কণ্ঠৰুদ্ধ কৰি পেলাইছে। বিজেপিৰ দিনত সকলোৰে ব্যৱসায় বাণিজ্য শেষ হৈ গৈছে, ধ্বংস হৈ গৈছে। বিজেপিৰ দিনত প্ৰত্যেকটো আপোনালোকে দেখিছে যে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে। গতিকে এই মহাসংকটৰ সময়ত আমি সকলো অসমবাসী ৰাইজে প্ৰাৰ্থনা কৰি আছিলে যে বিৰোধী ঐক্যমঞ্চ হ'ব লাগে। কিন্তু আমি দেখিছোঁ যে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হ'ল, সেই দিনটোৰ পৰা একদিনৰ কাৰণেও তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত মুকলিকৈ বা খোলাখুলিকৈ এটাও বক্তব্য প্ৰকাশ কৰা নাই। মই নিজে তেখেতক যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেখেতক লগ পাইছিলোঁ, বহু সময় লগ পাইছিলোঁ, তেতিয়া মই বাৰম্বাৰ কৈছিলোঁ যে বিৰোধী ঐক্যমঞ্চটো হ'ব লাগে,
কিন্তু স্পষ্টত এটাও বাক্য তেখেতে নকয়। তেখেতে কেৱল কয় যে ছেপ্টেম্বৰ মাহত আমি কথা পাতিম, না পজিটিভ না নিগেটিভ, একো কথা নকয়। আৰু বডি লেংগুৱেজৰ পৰা এনেকুৱা লাগে যে তেখেতে মিত্ৰতাৰ পক্ষত আচলতে তেখেতৰ যিটো আগ্ৰহ, সেই আগ্ৰহটো মিত্ৰতাৰ পক্ষত বৰ বেছি নাই এনেকুৱা যেন লাগে। আনকি আমি বুদ্ধিজীৱীসকলৰ যিখন অভিৱৰ্তন পাতিছিলে, বুদ্ধিজীৱীসকলে নাগৰিক অভিৱৰ্তন, সেই নাগৰিক অভিৱৰ্তনতো দেখিছিলোঁ যে সকলো মানুহে আগ্ৰহেৰে উৎকণ্ঠাৰে ৰৈ আছে যে কংগ্ৰেছ দলে, আমি যেতিয়া লুৰিণজ্যোতি গগৈয়ে ভাষণ দিলে, অখিল গগৈয়ে যেতিয়া ভাষণ দিলে, আমি সকলোৱে ক'লো যে আমি ঐক্যবদ্ধ হ'বলৈ প্ৰস্তুত হৈ ৰৈ আছো। আৰু সকলোৱে আশা প্ৰকাশ কৰি আছিলে যে কংগ্ৰেছ দলেও সেইদিনা ঐক্যবদ্ধ হোৱাৰ কথাটো মুকলিকৈ ক'ব। নক'লে। গৌৰৱ গগৈ ভাষণ দিলে, এটা পলিটিকেল ভাষণ দিলে, এটা ডিপ্ল'মেটিক ভাষণ দিলে, কিন্তু বিৰোধী ঐক্যমঞ্চ হ'ব বুলি তেওঁলোকে নক'লে, বৰং এটাই বাক্য ক'লে যে কংগ্ৰেছে অকলে নিৰ্বাচন নেখেলে। তাৰ বাহিৰে বেলেগ একো কথা নক'লে। ডিপ্ল'মেটিক কথা, মই যেতিয়া সাক্ষাৎ কৰিছোঁ তেতিয়াও তেখেতে ডিপ্ল'মেটিক কথাই কৈ আছে। আৰু সংবাদ মাধ্যমে যেতিয়াই তেখেতক সোধে তেতিয়াই মোৰ বিৰুদ্ধে এটা ইনচাল্টিং, এটা তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰে, যাতে মই এগ্ৰিভড হৈ, যাতে মই খং কৰি তেওঁৰ বিৰুদ্ধে কথা কওঁ। কিন্তু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কংগ্ৰেছ দলৰ বিৰুদ্ধে মই এটাও বাক্য কোৱা নাই। আপোনালোকে নিশ্চয় দেখিছে, আগতে বহুত লেহেমীয়া কৰি আছিলে, গতিকে আমি কৈছিলোঁ যে নাই সোনকালে হ'ব লাগে, তেতিয়া দুটা এটা বাক্য কৈছিলোঁ। কিন্তু যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ল, তেওঁক সময় দিবৰ কাৰণে আমি এটাও বাক্য কংগ্ৰেছৰ বিৰুদ্ধে এটা বাক্যও কোৱা নাছিলোঁ। কিন্তু তাৰ অৰ্থটো এইটো নহয় যে কংগ্ৰেছৰ অতীতৰ শাসনক লৈ অসমৰ কোনোবা মানুহ সুখী, এইটো তাৰ অৰ্থটো কেতিয়াও নহয়। কিন্তু তাৰ পাছতো কেৱল আৰু কেৱল বিজেপিক উচ্ছেদ কৰাৰ স্বাৰ্থত, বিজেপিক খেদাৰ স্বাৰ্থত, বিজেপিৰ পৰা অসমৰ মানুহক পৰিত্ৰাণ দিয়াৰ স্বাৰ্থত অসমৰ প্ৰত্যেকটো দল, আজি মই আপোনালোকক ক'ব পাৰোঁ, CPI দল, CPM দল, CPI-ML দল, আপোনাৰ কাৰ্বি পাহাৰৰ যিটো আমাৰ জন চিংটি কাঠাৰৰ APHLC, সেইটো দল, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, প্ৰত্যেকটো ৰাজনৈতিক দলে মুকলিমূৰীয়াকে বিৰোধী ঐক্যমঞ্চ কৰিবৰ কাৰণে সাজু হৈ ৰৈ আছে। আৰু কংগ্ৰেছ দলে আমাৰ ধৈৰ্য পৰীক্ষা চাবৰ কাৰণে যেন তেওঁলোকে সদায় নিজৰ কথাটোকে কেৱল আৰু কেৱল নিজৰ দলৰ কথাটোহে কৈ আছে। আজিৰ দিনটোতো মই গৌৰৱ গগৈৰ সম্পৰ্কে ব্যক্তিগত কোনো মন্তব্য প্ৰকাশ কৰিব খোজা নাই। তেখেতে ব্যক্তিগত মন্তব্য প্ৰকাশ কৰি মোক এতিয়ালৈকে কেইবাবাৰো ব্যক্তিগত আক্ৰমণ কৰিছে। তেখেত সভাপতি হোৱাৰ পাছত মই এটা বাক্য ব্যক্তিগত আক্ৰমণ তেখেতক কৰা নাই। বিহালীৰ নিৰ্বাচনৰ সময়ত তেখেত সম্পৰ্কে দুটামান বাক্য কৈছিলোঁ, কাৰণ তেতিয়া বিহালীৰ নিৰ্বাচনত, উপ নিৰ্বাচনত তেখেতে নিজে ইনিচিয়েটিভ লৈ আমাৰ বিৰোধী ঐক্যমঞ্চটো ভাঙি দিছিলে গৌৰৱ গগৈ। সেইকাৰণে তেখেতৰ সম্পৰ্কে কেইটামান ক্ৰিটিকেল বাক্য কৈছিলোঁ। তাৰ পাছত এটা বাক্য কংগ্ৰেছৰ বিৰুদ্ধে বা গৌৰৱ গগৈৰ বিৰুদ্ধে কোৱা নাই। কেৱল আৰু কেৱল অসমৰ স্বাৰ্থত, অসমীয়া মানুহৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, অসমীয়া জাতি, অসম ৰাজ্য আৰু অসমৰ জনগণৰ স্বাৰ্থত। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছে আমাক উচতনি দি আছে, দুৰ্ভাগ্যজনকভাৱে গৌৰৱ গগৈ আমাক উচতনি দি আছে। মই জানো যে গৌৰৱ গগৈ বাহিৰে প্ৰায় আটাইবিলাক মানুহে এই সময়ত বিৰোধী ঐক্যমঞ্চৰ কাৰণে কংগ্ৰেছ দলৰ আটাইবিলাক নেতৃত্ব ঐক্যবদ্ধ যে বিৰোধী ঐক্যমঞ্চ লাগে। কিন্তু কিবা এটা ৰহস্যজনক কাৰণত গৌৰৱ গগৈ ডাঙৰীয়াই এই বিৰোধী ঐক্যমঞ্চটোৰ ক্ষেত্ৰত পিছুৱাই পিছুৱাই গৈ আছে। আৰু কেৱল তেখেতে অকলে, আমি ক'বলৈ বেয়া, কিন্তু কেৱল তেখেতে অকলে আমি জনামতে কংগ্ৰেছ দলৰ ভিতৰত গোটেই বিৰোধী ঐক্যমঞ্চটোৰ ক্ষেত্ৰত সিদ্ধান্ত নোলোৱাকৈ ৰাখি দিছে। গতিকে তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াই মোক ব্যক্তিগত আক্ৰমণ কৰিছে, কিন্তু মই তেখেতক ব্যক্তিগত আক্ৰমণ আজি কৰা নাই। আপোনাক মই এটা কথা কওঁ, আপোনালোকৰ শিৱসাগৰৰ সাংবাদিকবিলাকে জানে যে গৌৰৱ গগৈক জিকাবৰ কাৰণে আমি ৰাইজৰ দলে কিমান কষ্ট কৰিছোঁ। জানেনে নাই বাৰু আপোনালোকে? সাংবাদিকবিলাকেতো জানে, হয়নে নহয় কওক? চবেতো মূৰ দুপি আছে, হয়নে নহয় কওক? প্ৰত্যেকজন সাংবাদিকে জানে
যে কংগ্ৰেছে যিমান কষ্ট কৰিছিলে তাতকৈ বহু বেছি আমি ৰাইজৰ দলে গৌৰৱ গগৈৰ কাৰণে কৰিছিলোঁ। সকলো ধৰণৰ কষ্ট আমি কৰিছিলোঁ, সকলো ধৰণৰ ত্যাগ স্বীকাৰ আমি কৰিছিলোঁ। মিনিমাম যিজন মানুহৰ কাৰণে আমি ইমান কষ্ট কৰিছিলোঁ সেই মানুহজনে মিনিমাম কৃতজ্ঞতাৰ খাতিৰত হ'লেও আচলতে যিকোনো বক্তব্য প্ৰকাশ কৰিব নাপায়। একবাৰৰ কাৰণে গৌৰৱ গগৈয়ে আমাক এতিয়ালৈকে নকলে যে আপোনালোকক ধন্যবাদ। ৰাইজৰ দলক ছাৰ ক'লেনে? পদ্মদা একবাৰৰ কাৰণে ক'লেনে বাৰু? একবাৰৰ কাৰণে নকলে। আৰু মই তেখেতক প্ৰস্তাৱ এটা দিছিলোঁ যে আমাৰ দলৰ কৰ্মীবিলাকৰ লগত আপুনি এবাৰ বহি দিয়ক, কাৰণ বহুত কষ্ট কৰিলে মানুহখিনিয়ে ইলেকশ্যনৰ সময়ত আপোনাৰ কাৰণে, তোমাৰ কাৰণে বহুত কষ্ট কৰিলে, গৌৰৱ এবাৰ বহি দিয়া, এনেকৈ ক'লোঁ। তেওঁ টাইমটো নিদিলে মোক কোনোদিন। আমাৰ গোটেই মানুহবিলাকে মোক প্ৰস্তাৱ দিছিলে সেইটো যে আমি গৌৰৱ গগৈৰ লগত এবাৰ বহি দিওঁ, ইমান কষ্ট কৰিলোঁ। তেখেতে এবাৰো টাইম নিদিলে। তো এনেকৈ ধৰণে নহয় নহয়, তেনেকৈ বিৰোধী ঐক্যমঞ্চ নহয় নহয়। আমি বিৰোধী ঐক্যমঞ্চ তাৰমানে তেখেতক ৰজা পাতিবৰ কাৰণে লাগি থাকিম আৰু তেখেতে আমাৰ মানুহবিলাকক মাত এষাৰো নিদিব আৰু মাজে মাজে আকৌ আমাৰ দলৰ সভাপতিজনক তাচ্ছিল্যও কৰি থাকিব। এইটোতো কেতিয়াও হ'ব নোৱাৰে ন, এইটোতো কেতিয়াও হ'ব নোৱাৰে। গতিকে অতি স্পষ্টকৈ এইটো কথা আমি ক'ব খুজিছোঁ যে কংগ্ৰেছক আমি শাসনলৈ আনিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চ কৰা নাই। আমি অসমৰ মানুহৰ, অসমৰ জনগণৰ স্বাৰ্থত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চ কৰিব খোজা নাই। গতিকে তেওঁলোকে যি ধৰণৰ বডি লেংগুৱেজ প্ৰকাশ কৰি আছে, মিটিঙতে হওক বা ব্যক্তিগত কথা বাৰ্তাতে হওক, আৰু যি ধৰণৰ বক্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰি আছে, এইটো কিন্তু এলায়েন্সৰ পক্ষত কথা কোৱা বক্তব্য নহয়। এই বক্তব্যবিলাকে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ আচলতে ভিতৰৰ পৰা এলায়েন্সটো নিৰ্বাচনে অসমৰ জনগণৰ হেঁচাত হয়তো এলায়েন্স কৰিব গৌৰৱ গগৈ, লাষ্টত গৈ কৰিবগৈ লাগিব। কিন্তু গৌৰৱ গগৈৰ বডি লেংগুৱেজ, গৌৰৱ গগৈৰ কথা বাৰ্তা, গৌৰৱ গগৈৰ সংবাদ মাধ্যমত কোৱা কথা বাৰ্তাবিলাকৰ পৰা প্ৰমাণিত হয় যে ভিতৰৰ পৰা আচলতে আন্তৰিকতাৰে গৌৰৱ গগৈ আচলতে এলায়েন্সটো নিবিচাৰে। গতিকে আমি এটা কথা মানি লোৱা দৰকাৰ, এইটো কথাও জানি লোৱা দৰকাৰ, মই ক'বলৈ বেয়া পাওঁ কিন্তু জানি লোৱা দৰকাৰ, কংগ্ৰেছৰ শাসনক লৈ মানুহখিনি বৰ সুখী নহয়। আজিও কংগ্ৰেছৰ সেই অপশাসনৰ গোটেই দিনবিলাকৰ কথা, মোৰ জীৱনৰ আটাইতকৈ বেছি জেল মই কংগ্ৰেছৰ দিনতেই খাইছোঁ। 20 বাৰ জেলত দিছে কংগ্ৰেছ, বিজেপিয়ে মোক 16 বাৰ জেলত দিছে, 36 বাৰ জেলত গৈছোঁ। তাৰ পাছতো যে মোৰ নিচিনা মানুহ এটাই কংগ্ৰেছৰ লগত এলায়েন্স কৰিম বুলি কৈছোঁ, ৰাইজৰ দলে এলায়েন্স কৰিম বুলি কৈছোঁ, এইটো এটা ভাগ্যৰ কথা বুলি ক'ব লাগিব। তাৰ পাছতো কংগ্ৰেছ দলে আমাক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, এইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে আচলতে এলায়েন্সটো বিচৰা নাই। তেওঁলোকে বিজেপিটোকে এইবাৰ জিকাটো বিচাৰিছে, এইবাৰ তেওঁলোকে তেওঁলোকৰ সংগঠন বৃদ্ধি কৰাটো বিচাৰিছে আৰু তেওঁলোকে ভৱিষ্যতেকে বিজেপিৰ লগত, বিজেপিক হৰুৱাবৰ কাৰণে কাম কৰিব, এনেকুৱা ধৰণৰ পৰিকল্পনাৰে আগবঢ়া যেন অনুমান কৰিছে। গৌৰৱ গগৈ কেৰিয়া কেন্দ্ৰিক ভয় খায় নেকি অখিল গগৈক লৈ, সেইটোতো মই ক'ব নোৱাৰিম। আপোনালোকেহে সেইটো বিশ্লেষণ কৰিব পাৰিব, বিচাৰ কৰিব পাৰিব। মোৰতো ভাই মুখ্যমন্ত্ৰী হোৱাৰ ধান্দাই নাই, মোৰতো মন্ত্ৰী হোৱাৰ ধান্দাই নাই। আপোনালোকে সকলোৱে জানে মোৰ কামটো হ'ল যে এই সময়খিনি খুব বেয়া, সংসদৰ বাহিৰত ব্যাপক প্ৰতিবাদ হোৱা নাই, মানুহে ভয় খাই আছে কা আন্দোলনৰ পাছত এই বিজেপিৰ আপোনাৰ ফেচিষ্ট চৰকাৰখনৰ ওচৰত। গতিকে সংসদৰ ভিতৰত এই মুহূৰ্তত মই প্ৰতিবাদ কৰিবলৈ সুযোগ লাভ কৰিছোঁ আৰু তেনেকুৱা প্ৰতিবাদ কৰিব পৰা, মাত পাতিব পৰা আৰু 15জন 20জন মানুহক যদি মই MLA হিচাপে জিকাই নিব পাৰোঁ, তেতিয়াহ'লে ৰাইজৰ দলে বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু চৰকাৰখনক আমি কোনো বেয়া কাম কৰিবলৈ নিদিয়াকৈ ৰাখিব পাৰিম। আমাৰ উদ্দেশ্যটো সিমানখিনিয়ে। গতিকে গৌৰৱ গগৈ যদি ভাবি লয় যে নহয় অখিল গগৈ আকৌ চিফ মিনিষ্টাৰ হ'ব, মন্ত্ৰী হ'ব, দিগদাৰ কৰিব, সেইটো মই নাজানো, সেইটো তেখেতৰ কথা দেই। আপুনি প্ৰশ্নটো সোধাৰ কাৰণে মই উত্তৰটো দিছোঁ, নহ'লে মই এইটো ভবাই নাছিলোঁ। আপুনি সোধাৰ কাৰণে উত্তৰটো দিছোঁ, কিন্তু মই গৌৰৱ গগৈয়ে এইটো আচলতে এইটো তেওঁ সেই ঈৰ্ষা আছে নেকি ময়ো নাজানো, তেওঁ ভয় খায় নেকি সেইটোও মই নাজানো, অখিল গগৈক লৈ তেওঁ শংকিত নেকি সেইটোও মই নাজানো। সেইবিলাক আপোনালোকৰ প্ৰশ্ন, আপোনালোকে মই কৈ দিলোঁ যে সেই সম্পৰ্কে মোৰ ক'বলগীয়া একো নাই। মোৰ ক'বলগীয়া এটাই যে আমি এই মুহূৰ্তত ভাৰতবৰ্ষত চলি থকা সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে সংসদৰ ভিতৰত ৰাইজৰ দলে এটা দৃঢ় স্থিতি গ্ৰহণ কৰিছোঁ আৰু এই স্থিতিটোক অব্যাহত ৰাখিবলৈ হ'লে এজন বিধায়ক নহয়, 15জন বা 10জন বা 20জন বিধায়ক হ'লে আমি বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু জনগণৰ বিৰুদ্ধে যি অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে, এইটো আমি বন্ধ কৰিব পাৰিম। তাৰ কাৰণে আমাক বিধায়ক লাগে। ৰাহুল গান্ধী ডাঙৰীয়াকো মই আবেদন জনাইছিলোঁ, আপোনাৰ
খাৰ্গে ডাঙৰীয়াকো আবেদন জনাইছিলোঁ, আহ্বান জনাইছিলোঁ। বহুতে মোক কৈ আছে যে কিয় কৈ আছা? মই কৈ আছোঁ যে নহয়, সোনকালে হ'ব লাগে, তেতিয়াহে আমি সৰুৱাব পাৰিম। সদায় কংগ্ৰেছে যিটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে, যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয়, তেতিয়াহ'লে কোনোবা মানুহ আমাৰ জিকিব, বিৰোধী পক্ষই জিকিব পাৰিব নেকি? যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে, আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব। আৰু যদি সঁচাকৈ বিৰোধী পক্ষৰ মাজত একতা হ'ব লাগে, কাইলৈ ইলেকশ্যনৰ সময়ত যেতিয়া একতা হ'ব, আমাৰ ওপৰে ওপৰে লিডাৰবিলাকে হাত দাঙি দিম একেলগতে। গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ, কনক গগৈ, চবেই একেলগতে হাত দাঙি দিম। ধন সিং টিকাটাৰ চবেই হাত দাঙি দিম। বিবেক দাস, চবেই একেলগতে হাত দাঙি দিম। কিন্তু সেই যিটো একতা, সেইটো তলৰ পৰ্যায়লৈ পাবগৈনে? তৃণমূল পৰ্যায়লৈ? তৃণমূল পৰ্যায়লৈ পাবলৈ হ'লে অতি কমেও আমি সময় লৈ 50খন 60খন প্ৰত্যেকখন সমষ্টিতে এটা দুটা এখন দুখন মিটিং কৰিবৰ কাৰণে আমি সুযোগ পাব লাগে, গ্ৰাছৰুট লেভেললৈকে। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটোৱে আমাৰ আটাইতকৈ ভাল সুবিধা আছিলে। পঞ্চায়ত ইলেকশ্যনটোত যদি আমি ঐক্যবদ্ধ হৈ গ'লোহেঁতেন, একদম গ্ৰাছৰুট লেভেললৈকে আমাৰ একতা বাঢ়ি গ'লহেঁতেন। কিন্তু আজিৰ দিনটোত যেতিয়া যিমানেই কংগ্ৰেছে পিছুৱাই গৈ আছে, কেণ্ডিডেটবিলাকৰ আশা আকাংক্ষা বাঢ়ি গৈ আছে প্ৰত্যেকটো দলৰে, আৰু প্ৰত্যেকটো দলেৰে নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ কেণ্ডিডেটবিলাকে পইচা খৰচ কৰা, ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰি দিছে। যেতিয়া প্ৰত্যেকজন কেণ্ডিডেটে নিজৰ পইচা খৰচ কৰিব, ইনভেষ্টমেণ্ট কৰিব, নিজে সোমাই যাব, একদম বুথ পৰ্যন্ত গোটেই কমিটিবিলাক গঠন কৰি সাজু কৰিব, তাৰপিছত কোন পাৰ্টীয়ে কাৰ চিটে দি দিব। সেইকাৰণে কৈছিলোঁ যে সোনকালে এলায়েন্সটো হৈ যাব লাগে, নহ'লে আমি লিডাৰবিলাকে হাত দাঙি একেলগতে কম যে আমি একেলগে আছো, শেষৰ অৱস্থাত হ'লে কিন্তু জনতাৰ মাজত সেই একতা তললৈকে তৃণমূল পৰ্যায়লৈকে বিয়পি নাযাব। সেইকাৰণে বাৰম্বাৰ এই ইলেকশ্যনৰ এই একতাৰ কথা, এই এলায়েন্সৰ কথা, বিৰোধী ঐক্য মঞ্চৰ কথা কৈছো। আৰু যিমানবাৰ বিৰোধী ঐক্য মঞ্চৰ কথা কৈছো, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই। সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছো, সদায় গালি পাইছো, সদায় তাচ্ছিল্য পাইছো। আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছো যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই। আমি এলায়েন্স বিচাৰিছো অসমৰ জাতীয় স্বাৰ্থত। আমি এলায়েন্স বিচাৰিছো অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰাৰ স্বাৰ্থত। আমি এলায়েন্স বিচাৰিছো অসমৰ প্ৰত্যেকজন দুখীয়া মানুহ, শ্ৰমিক, কৃষক, যিবিলাকৰ এতিয়া সাংঘাতিক বিপদ হৈছে, প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ কৰি শেষ কৰি পেলাইছে সেই চৰকাৰখনে, বিজেপি চৰকাৰখনে। তেওঁলোকৰ পৰা মুক্ত কৰিবৰ কাৰণে, বিজেপিৰ পৰা মুক্ত কৰিবৰ কাৰণে এলায়েন্স বিচাৰিছো। আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে বা অন্য কাৰোবাক মন্ত্ৰী পাতিবৰ কাৰণে আমি এই এলায়েন্স বিচৰা নাই। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে, ধৈৰ্য পৰীক্ষা তেখেতে লৈ আছে। কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব। সেইকাৰণে মই কংগ্ৰেছ দলক স্পষ্টকৈ জনাই দিছো যে এলায়েন্স আমি ব্যক্তিগত স্বাৰ্থত বিচৰা নাই। হয়, আমি এলায়েন্স বিচাৰিছো, ৰাইজৰ দলে এলায়েন্স বিচাৰিছো। আমি এলায়েন্সৰ পক্ষত আছিলো, এলায়েন্সৰ পক্ষত আছো, এলায়েন্সৰ পক্ষত থাকিম। কিন্তু এইটো কোনো গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে নহয়। এই এলায়েন্স জাতীয় স্বাৰ্থত, এই এলায়েন্স জনগণৰ স্বাৰ্থত, এই এলায়েন্স সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিৰ পৰা অসমৰ ৰাজ্যক উদ্ধাৰ কৰাৰ স্বাৰ্থত। কোনো মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয়। গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। সেইকাৰণে বাৰম্বাৰ কৈ আছো যে শেষত আমি একেলগতে দলীয় নেতৃত্ব এনে হাত দাঙি দিলে নহ'ব। মানুহে আমাৰ গ্ৰাছৰুট লেভেললৈ, তৃণমূল বিশেষকৈ কংগ্ৰেছৰ মানুহবিলাকে বেলেগ দলক ভোট নিদিব, আমাৰ দলৰ মানুহবিলাকে সকলোকে ভোট দিব। কিন্তু কংগ্ৰেছ দলৰ মানুহে কিন্তু নকৰিব, কংগ্ৰেছ দলৰ সেই পুৰণি গুৰামীটোত থাকি যাব। কিন্তু সেইকাৰণে স্পষ্টকৈ আমি বাৰম্বাৰ কৈ আছো যে সোনকালে মিত্ৰতা হ'ব লাগে। আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক,
আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলো, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? তেওঁ যিটো কথা কৈছে এইটো ফোন কৰি আমি কথা পতা কথা নহয়, এইটো অসমৰ স্বাৰ্থৰ কথা। গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে, এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকে ক'ব লাগে। এনেকুৱা ডিপ্লমেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। এই কাম কৰিছো জাতীয় স্বাৰ্থত, আৰু জাতীয় স্বাৰ্থত এই কাম কৰিবলৈ যাওঁতে তেখেতে বাৰম্বাৰ এনেকৈ ৰাইজৰ দলক যি ধৰণে আৰু ৰাইজৰ দলৰ সভাপতিক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে, এইটো হিতে বিপৰীত হৈ যাব। আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব।